নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ভূপেন সিং অফিচিয়েল অন্য এটা ভিডিঅ'ত আশা কৰোঁ সকলো ভালে আছে কুশলে আছে আৰু অসম আৰক্ষীৰ যিটো আপডেট আছিলে সেই আপডেট সকলো ইউটিউবাৰে বা সকলো ইউটিউব চেনেলতে উপলব্ধ হ'ল আৰু ময়ো ইয়াতো এটা ভিডিঅ' দিছিলোঁ আৰু ভিডিঅ'টোত মই কৈছোঁ যে ছেপ্টেম্বৰ মাহত আপোনালোকৰ ৰিজাল্ট আহিব আপোনালোকে চিন্তা কৰিব নালাগে তাক লৈ মোক বহুতখিনি কমেণ্ট কৰিলে আৰু কিছুমানে মেছেজো কৰিছে হোৱাটছআপত আৰু ফেচবুকত বা ইনষ্টাগ্ৰামত এতিয়া কৈছে সঁচাকৈ ছেপ্টেম্বৰত আহিবনে যদি ছেপ্টেম্বৰত আহে কেতিয়াকৈ আহিব বা তেওঁলোকৰ মানে যিটো ট্ৰেইনিং ক'ত হ'ব তো এই বিষয়ে মই থুলমূলকৈ কথা কেইটামান শ্বেয়াৰ কৰিম আপোনালোকে ভিডিঅ'টো সকলোকে চাব আৰু যিসকলে মোৰ চেনেলটো ফাৰ্ষ্ট টাইম ভিজিট কৰিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব ভিডিঅ'টো ভালকৈ লাইক কৰিব আৰু শ্বেয়াৰ কৰিব আপোনালোকৰ ABOBৰ যিখিনি পদৰ বিজ্ঞাপন মুকলি কৰি ইণ্টাৰভিউ শেষ পৰ্যায়ত মানে অকল ৰিজাল্ট দিবলৈ বাকী আছে সেইখিনি কথা কৈছোঁ তাত আপোনালোকৰ ছেপ্টেম্বৰ মাহৰ একদম লাষ্ট উইকৰ ফালে ৰিজাল্ট দিয়াটো ফাইনেল কাৰণ কেলৈ যেতিয়া CM ছাৰে এই বৈঠকখন অনুষ্ঠিত কৰিছিলে SLPIB ৱেবছাইটৰ চেয়াৰমেন বা মেম্বাৰসকলৰ লগত তেতিয়া গোটেই কথাখিনি অসম আৰক্ষীৰ যিসকল শিক্ষক বিষয়া আছে গোটেই কথাখিনি অসম আৰক্ষীৰ যিসকল নিযুক্তি বোৰ্ডৰ লগত মানে মিলি আছে বা তেওঁলোকে যিখিনি কাম কৰিছিলে সেইখিনিয়ে গোটেই কথাখিনি চালি জাৰি DGP ছাৰক জনাইছে বা চেয়াৰমেনে জনাইছে চেয়াৰমেনে এই কথাখিনি CM ছাৰৰ আগত কৈছে তো সেইকাৰণে ইয়াৰ ৰিজাল্ট দিয়াটো ফাইনেল ডেট অৰ্থাৎ আৰু এটা কথা কওঁ আপোনাৰ 10 তাৰিখে যে ৰিজাল্ট ডেট দিব তাৰ আগতে যে 8-9 তাৰিখ বা 2-3 তাৰিখলৈকে যে ৰৈ থাকিব তেনেকুৱা কথা নহয় তাৰ আগতে কিছুমান প্ৰচিডিউৰ থাকে সেই প্ৰচিডিউৰখিনি কাৰণতে যথেষ্ট সময়ৰ প্ৰয়োজন হয় সেই সময়ৰ প্ৰয়োজনৰ কাৰণে এতিয়া আপোনালোকৰ এই ৰিজাল্ট ডেটটো সোনকালে দিব প্ৰথম কথা হ'ল ছেপ্টেম্বৰ যদি লাষ্ট উইকত বা 20-25-22 তাৰিখে যদি ৰিজাল্ট দিয়ে তাৰপিছতে আপোনাৰ যিখিনি মানুহৰ ৰিজাল্ট ঘোষণা কৰিব সেই ৰিজাল্ট দিয়া মানুহখিনি ক'ত তেওঁলোকৰ ট্ৰেইনিং হ'ব সেই ধৰি লওক আপোনালোকৰ যি UB শাখাৰ যি 1800 আছে সেই 1800 UB শাখাৰ ট্ৰেইনিং ক'ত হ'ব কি হ'ব সেইখিনিও এটাৰ কথা ডিছকাছ কৰিব লাগিব তাৰ লগতে ABৰ যি মানে 3900 আছে তো তেওঁলোকৰ ট্ৰেইনিং ক'ত হ'ব তেওঁলোকৰ জইনিং ক'ত হ'ব ক'ত কিমান ভেকেঞ্চি আছে যথেষ্ট কিছুমান দীঘলীয়া প্ৰচিডিউৰ থাকে অৱশ্যে অসম আৰক্ষীৰ এটা কথা ভাল মানে কি প্ৰত্যেকটো বিভাগৰে কিছুমান নিৰ্দিষ্ট বিষয়ে তাত আপোনালোকৰ চামিল হৈ যায় সেই ধৰি লওক আপোনালোকৰ নিযুক্তি বোৰ্ডৰ যিজন মেম্বাৰ বা চেয়াৰমেন তেওঁ সুকীয়া ট্ৰেইনিঙৰ কাৰণে তেওঁ সুকীয়া বা অন্যান্য দৰমহা পাতিৰ ক্ষেত্ৰত তেওঁলোকৰ অন্য কিছুমান সুকীয়া থাকে তো সেইকাৰণে অসম আৰক্ষীৰ কিছুমান মানে কাম ছিষ্টেমেটিক থাকে যিবিলাক কামৰ কাৰণে সুবিধা হয় মই যথেষ্ট কিছুমান আমাৰ লগৰবিলাকৰ লগত কথা পাতিছোঁ তেতিয়া বহুতে কৈছে ভূপেন হৈ গ'ল চব কমপ্লিট হৈ গ'ল আপোনালোকৰ মানে তাতে অকল এপইণ্টমেণ্ট লেটাৰ বনি আছে খালি অকল CM ছাৰে যেতিয়া ৰিজাল্টৰ ডেট ঘোষণা কৰিব ৰিজাল্ট দিব লাগিলে আৰু চাকৰি ফিক্স এতিয়া সেইকাৰণে 10 তাৰিখে ৰিজাল্ট দিয়ে যেতিয়া আপোনালোকৰ এপইণ্টমেণ্ট দিব তাৰ আগতে আপোনালোকৰ ৰিজাল্টৰ যিখিনি ডেট আছে যিখিনি প্ৰচিডিউৰ আছে সেইখিনি কমপ্লিট কৰি পিনি ছেপ্টেম্বৰ মাহৰ লাষ্টৰ ফালে আপোনালোকৰ ৰিজাল্ট ডেটটো ফাইনেল সেইটো আপোনালোকে চিন্তা কৰিব নালাগে এতিয়া আচল কথা হ'ল যিসকলে পাব আৰু যিসকলৰ মানে ভাল হৈছিলে তেওঁলোকে কোৱালিফাইড হৈছিলে তেওঁলোকৰ ধুনীয়াকৈ চাকৰি হ'ব যিসকলৰ কোৱালিফাইড নহয় বা তেওঁলোকৰ কি হ'ব তেতিয়া আকৌ নতুন আৰু অসম আৰক্ষী পদ আহিবনে সেইটো এটা ডাঙৰ প্ৰশ্ন আছে এটা খুব নিউজ ভাইৰেল হৈছিলে আৰু ইউটিউবত প্ৰায়বিলাক ইউটিউবাৰে এই কথাটো শ্বেয়াৰ কৰিছিলে যে অসম আৰক্ষীত 11,000 খালী পদ আছে আৰু ক'ত কিমান খালী পদ আছে সেইখিনিও ধুনীয়াকৈ বিতংভাৱে দেখাই দিছিলে মোক বহুতে সুধিছে দাদা এইটো সঁচাকৈ ইমান খালী পদ সঁচাকৈ আছে নি তাত আপোনালোকে ADGBৰ পৰা একদম গ্ৰেড 4 লৈকে আছিলে ADGBৰ 3জন আছিলে আৰু টোটেল পষ্ট 11,342টা পোষ্টৰ ভেকেঞ্চি দেখাইছিলে মই এইখিনিতে আপোনালোকক এটা কথা জনাওঁ আপোনালোকৰ অসম আৰক্ষীত যিমানবিলাক ভেকেঞ্চি পোষ্ট আছে তাৰ ভেকেঞ্চিবিলাকৰ প্ৰায় 50% বা নহ'লেও 40% ৰিজাৰ্ভেশ্যন থাকে অন ডেপুটেশ্যন বা অন প্ৰমোশ্যনত যিসকল থাকিব অন প্ৰমোশ্যনৰ পোষ্ট কিছুমান তাত মানে খালীখিনি ৰাখিখিনিহে বাকী পদখিনি ইয়াত দেখায় আৰু এখন কোনো মানে অফিচিয়েলি হয় নহয় সেইটো ক'ব পৰা নাযায় কিন্তু যিমান দূৰ সম্ভৱ অসম আৰক্ষী যিখিনি পদৰ বিজ্ঞাপন মুকলি কৰিলে বা ইণ্টাৰভিউ শেষ হ'ল সেইখিনি পদ কিন্তু 2023 চনৰ আগৰ মানে পিছৰহে 2023 চনৰ পিছৰখিনি এতিয়াও যথেষ্ট পোষ্ট ভেকেঞ্চি হৈ আছে বা হ'ব মানে হৈ আছে বৰ্তমান আপোনালোকে নিশ্চয় দেখিছে ৰিটায়াৰমেণ্টবিলাক আছে বা অন প্ৰমোশ্যন আছিলে এতিয়া অসম আৰক্ষী কি হৈছে AB শাখাৰ প্ৰায় মেক্সিমাম প্ৰায় বহুত আৰু কিমান ক'ব পৰা নাযায় 300+ বুলি কৈছোঁ মই BSIলে পদোন্নতি পাইছে বা প্ৰমোশ্যন পাইছে আপোনালোকে নিশ্চয় ছ'চিয়েল মিডিয়াত দেখিছে কাৰোবাৰ দেউতাক কাৰোবাৰ খুৰাক কাৰোবাৰ মমায়ক PC হৈছে PC মানে কি প্লাটুন কামাণ্ডাৰ আৰু তাত তেওঁলোকক ছাব ইন্সপেক্টৰ বুলি ধৰা হয় খালি তেওঁলোকে AB শাখাৰ হয় তাত প্ৰমোশ্যন পাইছে আৰু সেইখিনি প্ৰমোশ্যন যোৱাৰ লগে লগে হাবিলদাৰ পোষ্টখিনি খালী হ'ল হাবিলদাৰ পৰা যিহেতু নেক্সট প্ৰমোশ্যন ABSI হয় তো হাবিলদাৰ প্ৰমোশ্যন এইখিনি খালী হৈ যোৱাৰ লগে লগে আকৌ নায়কৰ পৰা যিখিনি হাবিলালৈ যাব বা লেছ নায়কৰ পৰা যাব তো সেইকাৰণে মানে কি হৈছে আপোনালোকৰ এই পদবোৰ খালী হৈ আছে গতিকে এই আজি 2 বছৰ যথেষ্ট পোষ্ট খালী আছে গতিকে CM ছাৰে জানে এই খালী পদবোৰ পুনৰ মানে ইণ্টাৰভিউ পাতে নেপাতে যিহেতু এপ্ৰিল মাহত ইলেকশ্যন আছে গতিকে ফেব্ৰুৱাৰী মাহত আপোনালোকৰ গোটেই প্ৰচিডিউৰখিনি শেষ কৰিব লাগিব ফেব্ৰুৱাৰী মাহত যিহেতু অধিসূচনা জাৰি হ'ব গতিকে আজিৰ পৰা ধৰি লওক এতিয়া ছেপ্টেম্বৰ হ'ল অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ জানুৱাৰী জাষ্ট জানুৱাৰীলৈকে আপোনালোকৰ গোটেই নতুন যদি ৰিক্ৰুইটমেণ্ট ছিষ্টেম যদি মুকলি কৰে চৰকাৰে তেতিয়াহ'লে আপোনালোকৰ
এই জানুৱাৰী মাহত কমপ্লিট কৰিব লাগিব। গতিকে অক্টোবৰ মাহৰ যিমান দূৰ সম্ভৱ যদি 15-10 তাৰিখে এপইণ্টমেণ্ট দিয়ে তেতিয়া CM ছাৰে মুকলিকৈ আকৌ নতুন নিযুক্তিৰ ওপৰত নিশ্চয় কিবা এটা বাৰ্তা দিব, সেইটোলৈ আপুনি ৱেইট কৰিব লাগিব। বাকী আপোনালোকৰ যিখিনি খালী পদ মুকলি কৰিছে সেই খালী পদখিনি আপোনালোকে নিশ্চয় জানে ক'ত কিমান খালী পদ আছে। এতিয়া ছানস্পেক্টৰ 1100 দেখাইছে, ছানস্পেক্টৰ 1100 আছে নাই মই নাজানো, কিন্তু বহুতখিনি মানুহ অন প্ৰমোশ্যন পালে, সেই অন প্ৰমোশ্যন পায়ো কিমান পদ আছে এতিয়া সময়ে ক'ব। আৰু যিহেতু 144 এতিয়া 10 তাৰিখে এপইণ্টমেণ্ট পাবই, তাত যদি কিছুমান খালী পদ থাকে বা আগৰ আজি 2 বছৰত কিমান খালী পদ হ'ল সেইখিনি সময়ে ক'ব। যিমানখিনি পাৰোঁ আপোনালোকে আপডেট দি যাবলৈ চেষ্টা কৰিম। চেনেলটো কালি আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, ভিডিঅ'টো ভালে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু শেষত যিসকলে মোৰ চেনেলটো প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। নেক্সট কিবা আপডেট থাকিলে মই আপডেট আপোনালোকক দিবলৈ চেষ্টা কৰিম, আপোনালোকে খালি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।